ছাত্ৰ ছাত্ৰীসকল, আজি এটা নতুন ভিডিঅ' লৈ তোমালোকৰ মাজলৈ আহিছোঁ। আজিৰ ভিডিঅ'টো তোমালোকৰ ক্লাছ 7ৰ ছ'চিয়েল ছায়েন্সৰ 2 নম্বৰ পাঠ পৃথিৱীৰ অভ্যন্তৰ ভাগ। এই পাঠটোত যিখিনি প্ৰশ্ন আছে এই প্ৰশ্নসমূহ আজি আমি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। আহাছোঁ এতিয়া আমি প্ৰশ্নসমূহ আলোচনা কৰোঁ। অনুশীলনীত 1 নম্বৰত আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াত কেইবাটাও প্ৰশ্ন দিয়া আছে, যিটো শুদ্ধ অপশ্যন হয় সেইটো আমি লিখিব লাগিব। ক নম্বৰ প্ৰশ্নত আছে পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰলৈ 4টা 3টা আৰু 2টা স্তৰেৰে গঠিত। ইয়াৰ শুদ্ধ অপশ্যনটো লিখিব লাগিব। ইয়াত হ'ব পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰলৈ 3টা স্তৰেৰে গঠিত, এইটো শুদ্ধ হ'ব। তাৰপিছৰটো আছে ভূত্বক গড়ে প্ৰায় 20, 30, 25 কিলোমিটাৰ ডাঠ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ভূত্বক গড়ে প্ৰায় 20 কিলোমিটাৰ ডাঠ। নেক্সট আছে পৃথিৱীৰ গৰ্ভ মানে হ'ল ভূত্বক, গুৰুমণ্ডল, কেন্দ্ৰমণ্ডল। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব পৃথিৱীৰ গৰ্ভ মানে হ'ল কেন্দ্ৰমণ্ডল। তাৰপিছৰটো আছে জীৱাশ্ম সাধাৰণতে গেদীয় শিল, আগ্নেয় শিল, ৰূপান্তৰিত শিলত পোৱা যায়। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব জীৱাশ্ম সাধাৰণতে গেদীয় শিলত পোৱা যায়। এইদৰে লিখিব লাগিব। নেক্সট আছে আটাইতকৈ টান মণিকবিধ হ'ল সোণ, হীৰা, দস্তা। ইয়াতো অপশ্যন আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আটাইতকৈ টান মণিকবিধ হ'ল হীৰা। তাৰপিছত 2 নম্বৰত আছে খালী ঠাই পূৰ কৰা। ইয়াতো কেইবাটাও প্ৰশ্ন আছে। প্ৰথমটোত আছে ভূপৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ ক্ৰমান্বয়ে ডেছ বাঢ়ি গৈ থাকে। ইয়াত হ'ব ভূপৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ ক্ৰমান্বয়ে উত্তাপ বাঢ়ি গৈ থাকে। এইদৰে লিখিব লাগিব। তাৰপিছৰটো আছে ভূত্বক স্তৰক ডেছ বুলিও জনা যায়। উত্তৰ হ'ব ভূত্বক স্তৰক চিয়াল বুলিও জনা যায়। তাৰপিছৰটো আছে মাটি ডেছ আৰু ডেছ পদাৰ্থৰে গঠিত। ইয়াত 2টা অপশ্যন আছে, 2টা খালী ঠাই আছে। ইয়াত লিখিব লাগিব মাটি জৈৱিক আৰু অজৈৱিক পদাৰ্থৰে গঠিত। তাৰপিছত আছে মেগমা পৰা উৎপত্তি হোৱা শিলক ডেছ শিল বোলে। ইয়াত হ'ব মেগমাৰ পৰা উৎপত্তি হোৱা শিলক আগ্নেয় শিল বোলে। ইয়াত বোলে শব্দটো লিখিব লাগিব। তাৰপিছৰটো আছে মণিকবোৰ সাধাৰণতে ডেছ পদাৰ্থ। ইয়াত হ'ব মণিকবোৰ সাধাৰণতে কঠিন পদাৰ্থ। তাৰপিছত আছে 3 নম্বৰত চমু উত্তৰ দিয়া 30টা মান শব্দৰ ভিতৰত। ইয়াত কেইবাটাও প্ৰশ্ন আছে, প্ৰতিটো প্ৰশ্নৰ উত্তৰ 30টা মান শব্দৰ ভিতৰত লিখিব লাগিব। প্ৰথম প্ৰশ্ন আছে ভূত্বক বুলিলে কি বুজা? ইয়াত হ'ব পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক ভূত্বক বুলি কোৱা হয়। আদিতে তৰল আৰু গেছীয় পদাৰ্থবোৰ চেঁচা হৈ সংকুচিত হোৱাৰ ফলত ভূত্বক অসমান আৰু ওখৰা মোখৰা হোৱা বুলি ধাৰণা কৰা হৈছে। ভূত্বকৰ গভীৰতা প্ৰায় গড়ে 20 কিলোমিটাৰ ডাঠ। মহাদেশীয় অংশত ভূত্বক 16 কিলোমিটাৰৰ পৰা 60 কিলোমিটাৰ ডাঠ আৰু মহাসাগৰ তলিত মাত্ৰ 5 কিলোমিটাৰৰ পৰা 10 কিলোমিটাৰ পৰ্যন্তহে ডাঠ। ভূত্বক স্তৰটো সাধাৰণতে গ্ৰেনাইট জাতীয় শিলেৰে গঠিত। ভূত্বকৰ শিলবোৰত সাধাৰণতে চিলিকন আৰু এলুমিনিয়াম পদাৰ্থৰ পৰিমাণ অধিক বাবে এই স্তৰটোক চিয়াল স্তৰ বোলা হয়। নেক্সট প্ৰশ্ন আছে আগ্নেয় শিল কাক বোলে? পৃথিৱীৰ অভ্যন্তৰ ভাগত থকা গলিত উত্তপ্ত পদাৰ্থসমূহক মেগমা বোলা হয়। এই মেগমা ভূপৃষ্ঠলৈ ওলাই আহিব নোৱাৰি কালক্ৰমত তাপ বিকিৰণ কৰি শীতল হৈ শিলত পৰিণত হয়। এনেধৰণে গঠন হোৱা শিলক অন্তৰ্ভেদী আগ্নেয় শিল বোলা হয়। আনহাতে কেতিয়াবা কিছুমান প্ৰাকৃতিক কাৰণত পৃথিৱীৰ খোলাটোত ফাট মেলিলে সেই ফালেদি মেগমা বাহিৰলৈ ওলাই আহি লাভা হিচাপে ভূপৃষ্ঠত জমা হয় আৰু বায়ুৰ সংস্পৰ্শত টান হৈ গোট মাৰি যি শিলৰ সৃষ্টি হয় তাক বহিৰ্ভেদী আগ্নেয় শিল বোলা হয়। আগ্নেয় শিল প্ৰথমতে সৃষ্টি হৈছিল বাবে প্ৰাথমিক শিল বুলিও জনা যায়। বেছাল্ট, গ্ৰেনাইট, গ্ৰেভ, বেথলিট আদি আগ্নেয় শিল। আগ্নেয় শিলৰ
সোণ, ৰূপ, সীহ, দস্তা আদি মূল্যৱান ধাতু পোৱা যায়। তাৰ পিছৰ প্ৰশ্ন আছে মাটি বুলিলে কি বুজা? ইয়াৰ উত্তৰত হ'ব ভূত্বক আন এবিধ উপাদান হ'ল মাটি। পৃথিৱীৰ খোলাটোৰ ওপৰৰ কোমল তৰপটো য'ত আমি ঘৰ দুৱাৰ সাজোঁ, খেতি বাতি কৰোঁ, যাতায়াতৰ ব্যৱস্থা কৰোঁ, য'ত গছ গছনিয়ে খামুচ মাৰি ধৰি থাকে, সেই অংশকে মাটি বুলি কোৱা হয়। মাটি শিলৰ পৰাই উৎপত্তি হয়। শীত, তাপ, বতাহ, বৰষুণ আদি প্ৰাকৃতিক কাৰকৰ প্ৰভাৱৰ ফলত শিলৰ চূৰ্ণ বিচূৰ্ণ অংশসমূহ বিভিন্ন ঠাইত জমা হৈ কোমল অংশৰ সৃষ্টি কৰে। এইদৰে মাটিৰ সৃষ্টি হয়। তাৰপিছত নেক্সট প্ৰশ্ন আছে মণিক কি? ইয়াৰ উত্তৰ হ'ব পৃথিৱীৰ খোলাত প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা অজৈৱিক গোটা কঠিন পদাৰ্থসমূহকে মণিক বোলা হয়। মণিকবোৰ ভূত্বকৰ গোটেই খোলাটোতেই পোৱা যায়। সকলো মণিকৰে কিছুমান নিৰ্দিষ্ট ধৰ্ম আছে। বৰণ, বৰ্ণৰেখা, ৰূপ, স্বচ্ছতা আদি মণিকৰ মূল ধৰ্ম। মণিকসমূহক দুই শ্ৰেণীত ভাগ কৰা হৈছে। এবিধ হ'ল শিল গঠনকাৰী মণিক আৰু আনবিধ হ'ল আকৰ গঠনকাৰী মণিক। তাৰ পিছৰ প্ৰশ্ন আছে হিউমাছ কাক বোলে? উত্তৰত হ'ব সাধাৰণতে মাটিত থকা জৈৱিক উপাদানকে হিউমাছ বোলা হয়। ঘাঁহ, বন, গছ গছনিৰ ডাল পাতৰ অংশ, লতা আৰু বিভিন্ন জীৱ যেনে কেঁচু, কুমটি, এন্দুৰ, পোক পৰুৱাৰ মৃতদেহ, গৰু, ম'হ আদি বিভিন্ন জীৱ জন্তুৰ বিস্তাৰবোৰে ৰ'দত শুকাই, পানীত পচি আৰু অণুজীৱৰ প্ৰভাৱত যি জৈৱিক পদাৰ্থৰ সৃষ্টি হয় সেয়াই হৈছে হিউমাছ। আৰু এনেদৰে হিউমাছৰ সৃষ্টি হয়। তাৰপিছত নেক্সট প্ৰশ্ন আছে উত্তৰ লিখা 4 নম্বৰত 100টা শব্দৰ ভিতৰত লিখিব লাগিব। ইয়াতো প্ৰশ্ন আছে কেইবাটাও। প্ৰথম প্ৰশ্ন হৈছে পৃথিৱীৰ পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ প্ৰধান স্তৰ কেইটা আৰু কি কি চিত্ৰ আঁকি বুজাই দিয়া। উত্তৰত হ'ব পৃথিৱীৰ পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ প্ৰধান স্তৰ 3টা। সেইকেইটা হ'ল ভূত্বক, গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডল। ইয়াত মই পৃথিৱীৰ অভ্যন্তৰ ভাগৰ চিত্ৰটো আঁকি দিছোঁ। ভাগকেইটা চাই ল'বা। ভূত্বক, এইটো হৈছে ভূত্বক, এইখিনি হৈছে গুৰুমণ্ডল, এইখিনি হৈছে বহিঃকেন্দ্ৰমণ্ডল আৰু এইখিনি হৈছে আন্তঃকেন্দ্ৰমণ্ডল। তাৰপিছত মই গোটেইকেইটা অলপ অলপ বহলাই লিখি দিছোঁ যে ভূত্বক, পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক ভূত্বক বুলি কোৱা হয়। ভূত্বক গড়ে প্ৰায় 20 কিলোমিটাৰ ডাঠ। এইখিনি লিখিলে হৈ যাব। তাৰপিছত আছে গুৰুমণ্ডল। ভূত্বকৰ ঠিক তলৰ দ্বিতীয় স্তৰটো হ'ল গুৰুমণ্ডল। এই স্তৰটো গড়ে প্ৰায় 2900 কিলোমিটাৰ ডাঠ। গুৰুমণ্ডলক ঊৰ্ধ্ব গুৰুমণ্ডল আৰু নিম্ন গুৰুমণ্ডল হিচাপে দুটা ভাগত ভাগ কৰা হৈছে। তাৰপিছত কেন্দ্ৰমণ্ডল। কেন্দ্ৰমণ্ডল হ'ল গুৰুমণ্ডলৰ ঠিক তলতে কেন্দ্ৰক আৱৰি থকা স্তৰটোৱে হ'ল কেন্দ্ৰমণ্ডল। ইয়াক পৃথিৱীৰ গৰ্ভ বুলিও কোৱা হয়। এই স্তৰটো প্ৰায় 3486 কিলোমিটাৰ ডাঠ। এই স্তৰটোক আকৌ দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে বহিঃকেন্দ্ৰমণ্ডল আৰু আনটো হৈছে আন্তঃকেন্দ্ৰমণ্ডল। নেক্সট প্ৰশ্নটো আছে শিল কেই প্ৰকাৰ আৰু কি কি বুজাই লিখা। উত্তৰত আমি এইদৰে লিখিব লাগিব পৃথিৱীৰ উপৰিভাগত থকা গোটা আৰু আপেক্ষিকভাৱে টান পদাৰ্থবোৰক শিল বোলা হয়। শিল 3 প্ৰকাৰৰ। এই 3 প্ৰকাৰৰ শিল হ'ল আগ্নেয় শিল, গেদীয় শিল আৰু ৰূপান্তৰিত শিল। এতিয়া আগ্নেয় শিলনো কি? আগ্নেয় শিল হৈছে সাধাৰণতে 2 ধৰণৰ। এবিধ অন্তৰ্ভেদী আগ্নেয় শিল আৰু আনবিধ হৈছে বহিৰ্ভেদী আগ্নেয় শিল। অন্তৰ্ভেদী আগ্নেয় শিল পৃথিৱীৰ অন্তৰ্ভাগত থকা গলিত উত্তপ্ত পদাৰ্থসমূহক মেগমা বোলা হয়। এনে মেগমা ভূপৃষ্ঠলৈ ওলাই আহিব নোৱাৰি কালক্ৰমত তাপ বিকিৰণ কৰি শীতল হৈ শিলত পৰিণত হয়। এনেধৰণে গঠন হোৱা শিলক অন্তৰ্ভেদী আগ্নেয় শিল বোলা হয়। আনহাতে কেতিয়াবা কিছুমান প্ৰাকৃতিক কাৰণত
পৃথিৱীৰ খোলাটোত ফাট মেলিলে সেইফালেদি মেগমা বাহিৰলৈ ওলাই আহি লাভা হিচাপে ভূপৃষ্ঠত জমা হয় আৰু গোট মাৰি টান হৈ যি শিলৰ সৃষ্টি হয় তাক বহিৰ্ভেদী আগ্নেয় শিল বোলা হয়। নেক্সট, গেদীয় শিল। পৃথিৱীৰ উপৰিভাগত থকা আগ্নেয় শিলবোৰ কালক্ৰমত শীত, তাপ, বতাহ, বৰষুণ আদিৰ ভৌতিক, ৰাসায়নিক আৰু উদ্ভিদৰ জৈৱিক ক্ৰিয়াৰ ফলত ভাঙি যায় আৰু ভঙা অংশবিলাক বতাহ, নৈ, জান-জুৰি, হিমবাহ আদিয়ে কঢ়িয়াই নিয়াৰ ফলত সাগৰ, হ্ৰদ বা আন নিম্ন অংশত গেদবোৰ বছৰ বছৰ ধৰি জমা হৈ গেদৰ প্ৰচণ্ড চাপ, তাপ আৰু পানীত মিহলি হৈ থকা লোণ, চূণ আদিৰ ক্ৰিয়াৰ ফলত গেদবোৰ কঠিন হ'বলৈ ধৰে। এইদৰে কঠিন হৈ যি শিলৰ সৃষ্টি হয় তাক গেদীয় শিল বোলে। চূণশিল, বালিশিল, বোকাশিল আদি গেদীয় শিলৰ উদাহৰণ। নেক্সট আছে ৰূপান্তৰিত শিল কি? আগ্নেয় আৰু গেদীয় শিলৰ যদি বহুদিন অধিক চাপ আৰু তাপৰ প্ৰভাৱত থাকে তেন্তে তাৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন হৈ এক নতুন শিলৰ সৃষ্টি হয়। এনে শিলক ৰূপান্তৰিত শিল বোলা হয়। চিজ, নিজ, মাৰ্বল, কোৱাৰ্টাইজ, স্লেট আদি ৰূপান্তৰিত শিলৰ উদাহৰণ। নেক্সট আছে শিল আৰু মাটিৰ মাজত পাৰ্থক্য বিচাৰ কৰা। শিল আৰু মাটিৰ মাজত পাৰ্থক্য বিচাৰ কৰিবলৈ দিছে। ইয়াত আমি এইদৰে লিখিছোঁ যে শিল আৰু মাটিৰ মাজত থকা পাৰ্থক্যসমূহ হ'ল: শিল হ'ল পৃথিৱীৰ উপৰিভাগত থকা গোটা আৰু আপেক্ষিকভাৱে টান পদাৰ্থবোৰ। আনহাতে শীত, তাপ, বতাহ, বৰষুণ আদি প্ৰাকৃতিক কাৰকৰ প্ৰভাৱৰ ফলত শিলৰ চূৰ্ণ বিচূৰ্ণ অংশসমূহ বিভিন্ন ঠাইত জমা হয় যি কোমল অংশৰ সৃষ্টি হয়, সেয়াই হৈছে মাটি। এই এটা পইণ্ট। আৰু নেক্সট পইণ্টটো হৈছে শিলক উৎপত্তি অনুযায়ী 3 ভাগত ভাগ কৰা হৈছে। ভাগকেইটা হৈছে আগ্নেয় শিল, গেদীয় শিল আৰু ৰূপান্তৰিত শিল। আনহাতে মাটিক উৎপত্তি অনুযায়ী 2 ভাগত ভাগ কৰা হৈছে। এটা হৈছে অৱশিষ্ট মাটি আৰু আনটো হৈছে অপহৃত মাটি। আকৌ গঠন অনুসৰি মাটিক 3 ভাগত ভাগ কৰা হৈছে। এটা হৈছে পৰিণত আঞ্চলিক মাটি, আন্তঃ আঞ্চলিক মাটি আৰু আনটো হৈছে অপৰিণত মাটি। তাৰ পিছৰ প্ৰশ্ন আছে, মাটি অবিহনে গছ-গছনি, জীৱ-জন্তু জীয়াই থাকিব নোৱাৰি বা নোৱাৰে, কথাষাৰ বুজাই লিখা। ইয়াৰ উত্তৰ হ'ব, মাটি অবিহনে গছ-গছনি, জীৱ-জন্তু জীয়াই থকাটো অসম্ভৱ। জীৱ-জগতৰ মাটিৰ লগত এক ওতঃপ্ৰোত সম্পৰ্ক আছে। মানুহেও জীৱন ধাৰণৰ বাবে খাদ্য, বস্ত্ৰ, বাসস্থানৰ বাবে মাটিৰ ওপৰতে নিৰ্ভৰশীল হয়। গছ-গছনিও মাটিৰ ওপৰতে সৃষ্টি হয় আৰু মাটিত খামুচ মাৰি ধৰি থাকে। মাটিত থকা জৈৱিক পদাৰ্থসমূহে উদ্ভিদ অৰ্থাৎ গছ-গছনিক পুষ্টিৰ যোগান ধৰে। মাটিত থকা পানীভাগে গছৰ বৰ্ধনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। সেয়েহে মাটি অবিহনে গছ-গছনি, জীৱ-জন্তু জীয়াই থাকিব নোৱাৰে। নেক্সট প্ৰশ্ন আছে, মাটি গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য, কথাষাৰ বুজাই লিখা। ইয়াত হ'ব যে মাটি গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য কিয়নো আমি জানো যে শিলৰ পৰাই মাটিৰ উৎপত্তি হয়। শিলবোৰ সময়ৰ সোঁতত শীত, তাপ, বতাহ, বৰষুণ আদি প্ৰাকৃতিক কাৰকৰ প্ৰভাৱত জহি খহি চূৰ্ণ বিচূৰ্ণ হয়। এনে অংশসমূহ আকৌ বতাহ, নদী, হিমবাহ আদিয়ে কঢ়িয়াই নি বিভিন্ন ঠাইত জমা কৰে। এইদৰে মাটিৰ সৃষ্টি হয়। নেক্সট প্ৰশ্ন আছে, ভূত্বকত পোৱা শিল, মণিক আৰু মাটিৰ মাজত সম্পৰ্ক বিচাৰ কৰা। ইয়াত হ'ব যে ভূত্বকত পোৱা শিল, মণিক আৰু মাটিৰ গুণাগুণে জীৱ-জগতক বিশেষভাৱে প্ৰভাৱান্বিত কৰি আহিছে। পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, সাগৰ, মহাসাগৰ আদি অৱয়ৱসমূহ ভূত্বকতে অৱস্থিত। ভূত্বক স্তৰটো সাধাৰণতে গ্ৰেনাইট জাতীয় শিলেৰে গঠিত।
ভূত্বকৰ সমুদ্ৰৰ তলিৰ অংশটো মূলতঃ বেছল্ট জাতীয় শিলেৰে গঠিত, আনহাতে শিলসমূহ বিভিন্ন মণিকেৰে গঠিত। শিলত থকা মণিকৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি শিলৰ আকাৰ, আকৃতি, ৰং, কঠিনতা আদিৰ তাৰতম্য হয়। কিছুমান শিলত মণিক কেইবাবিধো থাকে আৰু আন কিছুমান শিলত এবিধ বা দুবিধমান মণিক থাকে। সকলো মণিকৰে নিৰ্দিষ্ট ধৰ্ম আছে। মণিকসমূহ দুভাগত ভাগ কৰা হৈছে। এবিধ হৈছে গঠনকাৰী মণিক আৰু আনবিধ হৈছে আকৰ গঠনকাৰী মণিক। শিল গঠনকাৰী মণিক শিল গঠন কৰে আৰু আকৰ গঠনকাৰী মণিকৰ পৰা ধাতু উৎপাদন কৰা হয়। ভূত্বকত পোৱা আবৃত মণিকসমূহ মাটিৰ পাতল তৰপ অথবা পলসুৱা মাটিৰ তলত থাকে। আনহাতে ভূত্বকত পোৱা মাটিত শিলৰ পৰাই মাটিৰ উৎপত্তি হয়। প্ৰাকৃতিক কাৰকৰ প্ৰভাৱত শিল চূৰ্ণ বিচূৰ্ণ হৈ মাটিত পৰিণত হয়। শিলৰ পৰাই মাটিৰ সৃষ্টি হয় বাবে শিলত থকা মণিকবিলাক মাটিতো পোৱা যায়। গতিকে ইয়াৰ পৰা বুজা যায় যে ভূত্বকত পোৱা শিল, মণিক আৰু মাটিৰ মাজত বিশেষ সম্পৰ্ক আছে। নেক্সট প্ৰশ্ন 5 নম্বৰত আছে, তলৰ তালিকাত বিভিন্ন ধৰণৰ শিলৰ নাম দিয়া আছে, সেইবোৰ তালিকাত দিয়া ধৰণে শ্ৰেণীভুক্ত কৰা। মাৰ্বল, স্লেট, বালি শিল, গ্ৰেনাইট, কয়লা, চূণশিল, চকমাটি, নিচ, কংগ্লোমাৰেট, বোকা শিল, চিজ, কোৱাৰ্টাইজ, বেছল্ট, গ্ৰেভ। এইকেইটা শিল কোনটো শ্ৰেণীৰ ভিতৰত পৰে লিখিব লাগিব। এতিয়া আগ্নেয় শিলত কোনকেইটা পৰে? যে আগ্নেয় শিলত আছে বেছল্ট, গ্ৰেনাইট, গ্ৰেভ। এইকেইটা হৈছে আগ্নেয় শিলৰ উদাহৰণ। তাৰপিছত আছে গেদীয় শিল। গেদীয় শিলৰ ভিতৰত পৰিব কয়লা, চূণশিল, বালিশিল, কংগ্লোমাৰেট, বোকা শিল। এইকেইটা পৰিব। তাৰপিছত ৰূপান্তৰিত শিলৰ ভিতৰত চিজ, নিচ, মাৰ্বল, স্লেট, কোৱাৰ্টাইজ। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজিৰ প্ৰশ্নসমূহৰ আলোচনা ইমানে। যদি ভিডিঅ'টি চাই ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰিবা, কমেণ্ট কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আজিলৈ ইমানে। ধন্যবাদ।